কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি কেতিয়াবা শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ বিষয়টো তেখেতসকলে ইংৰাজী পাঠ্যপুথি দি পেলাই ইংৰাজী পঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব সেইদিনাখনৰ পৰা আজি ইয়াৰ বিৰোধিতা আৰম্ভ কৰিছে কাৰণ অসমত এটা মাধ্যম আৰু ভাষা আন্দোলনৰ পটভূমি আছে অসমৰ 1980 চনৰ ভাষা আন্দোলন 1962 চনৰ মাধ্যম আন্দোলনৰ পাছত আমাৰ অসমৰ অসমীয়া ভাষাটো হেৰাই যোৱা ভাষাটো ঘূৰাই পাইছে অসমৰ শিক্ষানুষ্ঠানসমূহত উচ্চ শিক্ষা অসমীয়া মাধ্যমত বা বড়ো মাধ্যমৰ দৰে আঞ্চলিক ভাষাসমূহত পঢ়িব পৰা এটা পৰিৱেশ সূচনা হৈছে যিসমূহত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে আমাৰ আঞ্চলিক ভাষাসমূহৰ ৰাজ্য ভাষাসমূহক গুৰুত্ব দি মাতৃভাষাত মাতৃভাষাত ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সুবিধা প্ৰদান কৰিব লাগে মাতৃভাষাৰ বিকাশ হ'ব লাগে আঞ্চলিক ভাষাসমূহৰ বিকাশ হ'ব লাগে যিসমূহত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই মেডিকেল ইঞ্জিনিয়াৰিঙকে ধৰি অন্যান্য বিষয়সমূহ অন্যান্য পাঠ্যক্ৰমসমূহ মাতৃভাষা মাধ্যমত প্ৰকাশ কৰি পেলাই তাক পঢ়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সময়তে অসমৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে সম্পূৰ্ণ এটা পৰিপন্থী সিদ্ধান্ত যে অসমত ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শ্ৰেণীৰ পৰাই তেখেতসকলে ইংৰাজী গণিত আৰু বিজ্ঞান সভা নীতি পৌৰ সাহিত্য সভা অসম সাহিত্য সভা গণতান্ত্ৰিক দেশত যিকোনো চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ সকলোৰে অধিকাৰ আছে কিন্তু দেখিবলৈ পাইছোঁ বিজেপি নেতৃত্বাধীন চৰকাৰখনে গণতান্ত্ৰিক মনোভাৱ সম্পূৰ্ণৰূপে পৰিহাৰ কৰি এটা আকুলগোজ মনোভাৱেৰে সম্পূৰ্ণ অগণতান্ত্ৰিক চৰিত্ৰ এটা অক্ষুণ্ণ ৰাখি তেখেতসকলে সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে এই সিদ্ধান্তসমূহ ৰাইজৰ পৰিপন্থী জনসাধাৰণৰ পৰিপন্থী আৰু জনসাধাৰণৰ পৰিপন্থী কোনো কথাই ছাত্ৰ সন্থাই কোনো কালে গ্ৰহণ কৰা নাই আৰু গ্ৰহণ নকৰে গতিকে অসমৰ সদৌ অসম ছাত্ৰ সন্থাই ৰাইজক লগত লৈ ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে মাতৃভাষা মাধ্যম প্ৰচলনৰ কাৰণে আমাৰ যি আন্দোলন এই আন্দোলন চলি থাকিব যেতিয়ালৈকে মাতৃভাষা মাধ্যম নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ বন্ধ নকৰে যেতিয়ালৈকে শিক্ষানুষ্ঠানত পুনৰ মাতৃভাষা মাধ্যমত পাঠ্যপুথি প্ৰকাশ কৰি দিয়াৰ ব্যৱস্থা নকৰে আমাৰ কিন্তু প্ৰতিবাদ অব্যাহত থাকিব আমি কাৰণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব পৰা এটা সংগঠন আমি গণতান্ত্ৰিক দেশৰ নাগৰিক আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ গতিকে গণতান্ত্ৰিকভাৱে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে এটা কথাই যেতিয়া প্ৰতিবাদ হয় তেতিয়া কয় যে তেওঁলোকৰ সন্তানো যদি আপুনি বিচাৰি যায় ইংৰাজী মাধ্যমতে পঢ়োৱা কথাটো বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে কৈ থাকে আমি কৈছোঁৱে যে অসমৰ বিজ্ঞানীসকলে কয় অসমৰ বিজ্ঞান সমিতিয়ে কৈছে যে শিশু এটাৰ গণিত বিজ্ঞানকে ধৰি অন্যান্য বিষয়সমূহ আহৰণৰ কাৰণে উত্তম মাধ্যমটো হৈছে মাতৃভাষা মাধ্যম আমি ইংৰাজী শিকাৰ পৰিপন্থী নহয় আমি ইংৰাজী শিকোৱাৰ পৰিপন্থী নহয় ইংৰাজী শিকক কিন্তু আমি কৈছোঁ অসমৰ যিসমূহ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান আছে যিসমূহত অসমীয়া ভাষা প্ৰচলিত হৈছে যিসমূহত বড়ো ভাষাত পাঠ্যপুথি প্ৰচলিত এইসমূহ শিক্ষানুষ্ঠানত ভালকৈ ইংৰাজী শিক্ষক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেকৈ তেখেতৰ সন্তানক ভালকৈ ইংৰাজী শিকোৱাৰ কথাটো চিন্তা কৰে সেইধৰণে অসমৰ প্ৰতিগৰাকী সন্তানক ভালকৈ ইংৰাজী শিকোৱাৰ কথাটো চিন্তা কৰক প্ৰতিখন শিক্ষানুষ্ঠানত ভাল ইংৰাজী